এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ। এইবাৰ উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছু। সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে। সমগ্ৰ ৰাজ্যৰ লগতে হুজাইতো আমছুৰ উত্তাল প্ৰতিবাদ। কেইবা শতাধিক আমছু কৰ্মীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে পোষ্টাৰ বেনাৰ লৈ হিমন্ত বিশ্ব শৰ্মা গো বেক, অসম চৰকাৰ গো বেক, অবৈধ উচ্ছেদ বন্ধ কৰক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে আমছুৱে। প্ৰতিবাদৰ অন্তত হুজাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে কেইবা দফীয়া স্মাৰক পত্ৰ। অবিৰতভাৱে এই বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক চৰকাৰখনে উচ্ছেদ প্ৰক্ৰিয়া অমানৱিকভাৱে উচ্ছেদ চলাই আছে। বিগত ৩-৪ বছৰ পূৰ্বে যিবোৰ উচ্ছেদ হৈছিলে আজিৰ দিন পৰ্যন্ত সেই লোকসকল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, মুকলি আকাশৰ তলত বসবাস কৰি আছে, তিল তিলকৈ মৃত্যুৰে যুঁজি আছে। শেহতীয়াকৈ পুনৰাই অসমখনক অশান্তময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত অমানৱীয়ভাৱে উচ্ছেদ চলাই আছে। এই অবৈধভাৱে অমানৱীয়ভাৱে উচ্ছেদ কৰি এই ভূমিহীন লোকসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰা যি অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে আজি আমছু কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আজি আমি হুজাই জিলা কমিটিয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাব বিচাৰি আছো যে উচ্ছেদৰ পূৰ্বে ভূমিহীন লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, ভূমিপট্টা প্ৰদান কৰিব লাগে। এই অমানৱীয় উচ্ছেদৰ ফলত শিশু অধিকাৰ খৰ্ব হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব হৈ আছে, মহিলাসকলৰ অধিকাৰ খৰ্ব হৈ আছে, মুঠতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আবাল বৃদ্ধ বৃদ্ধা পৰ্যন্ত মুকলি আকাশৰ তলত প্ৰখৰ ৰ'দত বৰষুণত তিতি আছে আৰু মৃত্যুৰে যুঁজি আছে। গতিকে আমি স্পষ্টভাৱে দাবী জনাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো আৰু আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো যে আমাৰ দাবীসমূহ যদি নামানে আৰু এনেধৰণে চিনাক্ত কৰি মুছলমান লোকসকলক যদি হাৰাশাস্তি দি থাকে, আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। প্ৰয়োজন সাপেক্ষে আমি ৰাজপথ ৰেলপথ অৱৰোধ কৰিম, অসম স্তব্ধ কৰিবলৈ হলেও প্ৰতিবাদ সাব্যস্ত কৰিম। এনেধৰণে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু লোকসকলক অৰ্থাৎ মুছলমান লোকসকলক চিনাক্ত কৰি সাম্প্ৰদায়িক মনোভাৱেৰে যি ধৰণে হাৰাশাস্তি কৰি আছে, এই হাৰাশাস্তি বন্ধ কৰিব লাগে, সাম্প্ৰদায়িকতা নিপাত যাব লাগে। অন্যথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰৰ অসম এখন ৰাজ্য। গতিকে ভাৰতীয় সংবিধানে দিয়া অধিকাৰ সাব্যস্ত কৰি মুছলমান লোকসকলেও যাতে অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে জীয়াই থাকিব পাৰে, মৌলিক অধিকাৰ সাব্যস্ত কৰি যাতে জীয়াই থাকিব পাৰে, সেই কথা লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এজন নিৰপেক্ষ মুখ্যমন্ত্ৰী হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছো। অন্যথা ইয়াতকৈ ভয়ানক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম বুলি স্পষ্টভাৱে সকীয়াই দিছো। আজি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ লগতে হুজাই জিলাত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছো আৰু এই অৱস্থান ধৰ্মঘটটো আছিল যে শেহতীয়াভাৱে গোৱালপাৰাত যিধৰণে অমানৱীয় মানে উচ্ছেদ সম্পন্ন কৰিলে, মানে উচ্ছেদিতসকলক পুনৰ সংস্থাপন নিদিয়াকৈ, ভূমিহীন লোকসকলক পুনৰ সংস্থাপন নিদিয়াকৈ তেখেতসকলে উচ্ছেদ কৰিলে আৰু সমগ্ৰ অসমত একৰ পিছত মানে এক উচ্ছেদ অমানৱীয় উচ্ছেদ সংঘটিত কৰি আছে। মানে কেৱল সংখ্যালঘু বিদ্বেষী এখন চৰকাৰে মানে উচ্ছেদ সম্পন্ন কৰি আছে। আৰু আপোনালোকে ইতিমধ্যে গম পায় লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতসকলক যোৱা 4 বছৰে আজিলৈকে তেখেতসকলে মানে পুনৰ সংস্থাপন দিয়া নাই, পুনৰ সংস্থাপন নামত এক ভুকুবানে কৰি আছে। গতিকে এই ক্ৰমান্বয়ে মানে এপদ এপদকৈ সংখ্যালঘুৰ মানে সকলো মানে অধিকাৰ মানে এইখন চৰকাৰে কাঢ়ি লৈ গৈ আছে। গতিকে আমি দাবী জনাইছো যে মানে প্ৰকৃত ভূমিহীন লোকসকলক পুনৰ সংস্থাপন নিদিয়াকৈ কোনো ধৰণৰ উচ্ছেদ মানে চলাব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট দবকা লাইভ। সকলো থিয় হৈ যাওক।